নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতি চেপ্টাৰৰ 5 নম্বৰ অধ্যয়নৰ 5.1 অনুশীলনীৰ 3 নম্বৰ কুৱেশ্যনটো কৰিব কাৰণে যাই আছোঁ। তো তোমালোকে চোৱা, তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। ইয়াতে এটা সমান্তৰ প্ৰগতি দিয়া আছে, 4টা কুৱেশ্যন দিয়া আছে, 4টা পাৰ্টছ 1 2 3 4। তাতে সমান্তৰ প্ৰগতি দিয়া আছে, যিটো আমাৰ তাৰ পৰা আমাৰ ওলাব লাগে ডিৰ মান আৰু এৰ মান। ঠিক আছে, তো প্ৰথমে আমি এই 1 নম্বৰ কুৱেশ্যনটো লিখি লওঁ, 3 নম্বৰৰ 1। তাৰপিছত আমি কেনেকৈ ওলাম তোমালোকে চোৱা। সমান্তৰ প্ৰগতি 3 নম্বৰৰ 1টো যিটো পাৰ্টছ, এই পাৰ্টছটো চোৱা। 3 নম্বৰৰ 1ত যিটো পাৰ্টছটো আছে, সেই পাৰ্টছৰ হিচাপত মই এতিয়া কুৱেশ্যনখিনি লিখি লৈ আছোঁ। প্ৰথমে দিয়া আছে কিমান 3, 1, -1, -3, ডট। এইটো হ'ল এটা সমান্তৰ প্ৰগতি দিয়া আছে, পৰা এ আৰু ডিৰ মান ওলাব লাগে। তো এতিয়া আমি জানো যে প্ৰথম পদটোকে এ বুলি কয়। তো গতিকে প্ৰথম পদটো কিমান 3, তো এৰ মানটো কিমান হ'ব 3। ঠিক আছে, এতিয়া প্ৰথম পদ এ বুলি যদি তেনেহ'লে কিমান পালোঁ, এৰ মানটো আমি 3 পালোঁ। এইটো প্ৰথম পদ। আৰু কি সাধাৰণ অন্তৰ ওলাব গ'লে কি কৰিব লাগিব, যে সাধাৰণ অন্তৰ ওলাব লাগে। কি সাধাৰণ অন্তৰ। তো সাধাৰণ অন্তৰ যেতিয়া ওলাব যাম, যে সাধাৰণ অন্তৰ ওলাব গ'লে আমি লিখিব লাগিব ডিটো হ'ল সাধাৰণ অন্তৰ। ইয়াৰ কাৰণে কি আমি কি কৰিম, যে A2 - A1, এইটো হ'ল আমাৰ ফৰ্মুলা, যিটো আমাৰ ডি ওলোৱা। তো গতিকে ডি ওলোৱাৰ কাৰণে এইটো মানে কি, যি নম্বৰ পদ, এইটো হ'ল A1 পদ, এইটো হ'ল A2 পদ, এইটো হ'ল A3 পদ, এইটো হ'ল A4 পদ। মানে আমি যে পদগিলা থাকোঁ, যে A1, A2, A3, A4, A5 ডট এনেকৈ যাই থাকে। তো আমি যদি এতিয়া অন্তৰ ওলাব লাগে, ডি ওলাব লাগে, তাৰ কাৰণে আমি কি কৰিম, যিকোনো পদৰ তোমাৰ দুটা পদ লৈ ল'লে হ'ল। যে 1 নম্বৰ 2 নম্বৰ ল'লা, বা 3 নম্বৰ 4 নম্বৰ ল'লা, বা 2 নম্বৰ 3 নম্বৰ ল'লা, বা 4 নম্বৰ 5 নম্বৰ ল'লা, যিকোনো এটা ল'লা। ধৰা 3 আৰু 4 ল'লোঁ, তেনেহ'লে 3 নম্বৰ পদ আৰু 4 নম্বৰ পদৰ পৰা আমি ওলাব লাগে ডিৰ মান। তো এই তাৰ যিটো পদটো ডাঙৰ, সেইটো পদটো আগত লিখিবা, মাইনাছ কৰি দিবা পিছৰ পদটো, তেতিয়া চোৱা ডিৰ মানটো ওলাই যাব। এইটো হ'ল ফৰ্মুলা। ঠিক আছে, এইটো আমাৰ ডিৰ মানটো ওলোৱা ফৰ্মুলা। তো সেইবাবে আমি এই প্ৰথম পদটো কিমান লৈছোঁ, A2 পৰা A মাইনাছ, মানে A2 কিমান আছে 1, মাইনাছ A1 কিমান 3। তো ইয়াতে সাধাৰণ অন্তৰটো কিমান আছে -2, মানে 1ৰ পৰা এইটো -3টো -2 সংখ্যাটো ডাঙৰ, তো -2টো হৈ গ'ল প্ৰথম কুৱেশ্যনৰ যিটো 1 নম্বৰৰ উত্তৰৰ সাধাৰণটো হ'ব 2। ঠিক আছে, বুজিছানে? এটা মানে পাকটো এইখিনি বুজিব লাগিব, যে গোটেইখিনি আমাৰ A1, A2, A3, A4, A5 ডট এনেকৈ দিয়া থাকে। ঠিক আছে, তো যিকোনো আমি ডি অন্তৰ, মানে ডি মানে সাধাৰণ অন্তৰ, তো যিকোনো দুটা পদ লৈ ফালে, একেলগে দুটা পদ লৈ ফালে, তাৰ পৰা যিটো ডাঙৰ ধৰা A4 ল'লোঁ, A4 মাইনাছ A3, ইয়াৰ পৰা ওলালে সেই একে কথা। বা আমি ল'লোঁ যে কোনোবাই ক'লা নাই মই ডি ওলাম ইয়াৰ পৰা, হেৰি ল'ম A7 ল'ম আৰু A8ৰ পৰা, A7 আৰু 8, তেনেহ'লে প্ৰথমে লিখিবা A8 মাইনাছ A7, বাছ 8ৰ পৰা 7টো মাইনাছ কৰি দিয়া, যিমান মান থাকিব, তাৰপিছত তুমি আৰামত ডিৰ মানটো পাই যাবা। ঠিক আছে, তো সেইবাবে আমি এইটো প্ৰথমটো কৰিলোঁ। এতিয়া তুমি চোৱাচোন 3 নম্বৰৰ যেতিয়া ছেকেণ্ড পাৰ্টটো কৰিম, তেতিয়া তুমি ভালকৈ বুজি পাবা। 3 নম্বৰ ছেকেণ্ড পাৰ্টটো তোমাৰ এতিয়া মানখিনি কিমান দিয়া আছে, ইয়াতে চোৱা। 3 নম্বৰৰ ছেকেণ্ড পাৰ্টটো মান দিয়া আছে -5, -1, 3 আৰু 7। তো আমি লিখি দিলোঁ -5, -1, -3, -7 ডট। তো তোমালোকে জানা যে সমান্তৰ প্ৰগতিৰ যে প্ৰথম পদটোৱে হ'ব, প্ৰথম পদ কোনটো হ'ব, যিটো প্ৰথমে দিয়া থাকিব, এইটো A ইকুৱেল কিমান হ'ল -5। তো সাধাৰণ অন্তৰ ওলাব গ'লে যিকোনো দুটা লোৱা, সাধাৰণ অন্তৰ তুমি যিকোনো দুটা পদ লোৱা, মই এই দুটা লওঁ। ঠিক আছে, ইয়াৰ পৰা ডি ওলাম, তেনেহ'লে এইটো হ'ব A1, এইটো হ'ল A2, এইটো হ'ল A3, এইটো হ'ল A4। ঠিক আছে, তেনেহ'লে আমি কি কৰিম, A4ৰ পৰা মাইনাছ কৰিম A3,
তো A4 মানটো কিমান যেটো D হল A4 মানটো কিমান আছে 7 মাইনাস A3 মান কিমান আছে 3 তো 7 পৰা 3 গলে কিমান থাকে 4 তো D মানটো কিমান পালো 4 ঠিক আছে তোমাৰ ইচ্ছা তুমি জোৰ পৰা ওলাব পাৰা ঠিক আছে নেক্সট 3 নম্বৰৰ থাৰ্ড পাৰ্ট ঠিক আছে থাৰ্ড পাৰ্টৰ কাৰণে কোৱেশ্চনটো কি দিয়া আছে তোমালোকে চাই লোৱা যে 3 নম্বৰ কাৰণে থাৰ্ড পাৰ্টটো কিমান আছে 1/3 5/3 9/3 13/3 তো এতিয়া মই লিখিলাম যে 1/3 5/3 9/3 13/3 ঠিক আছে ডট 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 এটা এই প্ৰথম পদটো সদায় প্ৰথম পদটো এই হ'ব প্ৰথম পদ ধুনীয়াকৈ লিখিলো প্ৰথম পদটো কি হ'ব এ কিমান এইটো প্ৰথমটো হ'ব 1/3 যেটো দিয়া থাকিব আৰু ইয়াতে কি লাগে সাধাৰণ অন্তৰ আকৌ লিখি দিয়া সাধাৰণ অন্তৰ অৰ্থাৎ D ল কি কোন দুটা লবা এই দুটা লওঁ মাজত লওঁ তাহলে এটো হ'ব A1 এটো হল A2 এটো হল A3 এটো হল A4 তো আমি এই দুটা লম তেনেহলে A3 পৰা মাইনাস কৰা A2 D ৰ মান তো A3 মান কিমান আছে 9/3 মাইনাস কৰা 5/3 তো মাইনাস কৰিলে এটো লহাগলৰা 3 হল তে 9 ৰ পৰা -5 তো কিমান থাকিল 4 এটো হল आंसर ঠিক আছে এটো হল D ৰ মান ওলাই গল ঠিক আছে এবারে তুমি D ৰ মান ওলাব পাৰিবা ঠিক আছে এবারে তুমি আৰামত D ৰ মানটো ওলাব পাৰিবা নেক্সট তুমি লোকে চোৱা এই যে 3 নম্বৰ 4 পাৰ্ট এটা কোৱেশ্চনটো কি দি আছে চাই লোৱা 3 নম্বৰ 4 পাৰ্টটো কি দি আছে 3 নম্বৰ 4 পাৰ্টটো আছে 0.6 1.7 2.8 3.9 ডট 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 তো এইখিনি মই লিখিলো এতিয়া যে 0.6 প্ৰথম কোৱেশ্চনটো হল 0.6 0.6 1.7 2.8 3.9 ডট 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 ঠিক আছে এলা পয়েন্ট দে ঠিক আছে এতিয়া ইয়াৰ পৰা সমান্তৰালটি ওলাবলে প্ৰথম পদটো কি হ'ব এবাৰ তোমালোকে কোৱাচোন প্ৰথম পদটো কি হ'ব a = 0.6 সাধাৰণ অন্তৰ সাধাৰণটো কি হ'ব এটা কি হ'ব সাধাৰণটো যিকোনো দুটা পদ লোৱা ধৰা এইটো হল A1 A2 A3 A4 মই এটা D ওলাব লাগে গতিকে A4 পৰা A3 মাইনাস কৰি দাও যিকোনো মাইনাস কৰিলে হৈ গল A3 minus A2 আচ্ছা এতিয়া A2 A3 কি আছে A3 মান হল 2.8 আৰু A2 মান আছে 1.7 তো ইয়াৰ পৰা মাইনাস কৰা 2.8 ৰ পৰা 1.7 মাইনাস কৰা কিমান হ'ব এটাৰ পৰা 7 গলে 1 2 ৰ পৰা 1 গলে 1 দশমিক থাকি গলে 1.1 এটো হল D ৰ মান ঠিক আছে এভাবে তুমি আমি আজি যেটো 3 নম্বৰ কোৱেশ্চনৰ চাৰিটা পাৰ্ট আছিল পাৰ্টখিনি কৰিলো তোমালোকে বুজি পাইছানে জাস্ট বস্তুখিনি এইখিনিতে মেইন কনসেপ্ট তুমি এর মান ওলাবৰ কাৰণে প্ৰথমটোৱে এ হ'ব আৰু যে ডি ৰ মান ওলাবৰ কাৰণে যিকোনো দুটা একেলগে থকা দুটা পদ ধৰা এনেকে মই এটা এক্সাম্পল দিছো এনেকে ধৰা পদ গিলা আছে যিকোনো পদ এই দুটা লোৱা বা এইটো লোৱা বা এই দুটা লোৱা যিকোনো পদ দুটা লবা একেলগে থকা পদটো পিছৰ পদটো লৈ ফেলে আগত বহাবা আৰু আগৰ পদটো পিছত লবা মাইনাস কৰি দিবা যে ডি ৰ মানটো ওলাই যাব ঠিক আছে গাইস এতিয়া মই 4 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া সো অনুশীলনী 5.1 ৰ 4 নম্বৰ কোৱেশ্চন তলৰ কোনবোৰ সমান্তৰাল প্ৰগতি আছে প্ৰথমে বিলা দিয়া আছে আমাৰ ইয়াতে 15টা কোৱেশ্চন দিয়া আছে তে কোনটা সমান্তৰাল প্ৰগতি আছে তাত ওলাব দিছে যিবিলাক সমান্তৰাল প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা যদি সমান্তৰাল প্ৰগতি গঠন কৰিছে তেনেহলে ডি ওলাবা আকৌ পৰৱৰ্তী তিনটাকে পদ ওলাব লাগিব তিনটা স্টেপ কৈছে প্ৰথমে সমান্তৰাল প্ৰগতিত আছে নে নাই তাক চাব দিছে যদি আছে তেনেহলে ডি ওলাব দিছে সাধাৰণ অন্তৰটো ওলাব দিছে আকৌ সাধাৰণ অন্তৰ ওলোৱাৰ পিছত আকৌ কি কৰিব লাগিব তিনটা তাৰ পিছত পদগিলা কি কি হ'ব পাৰে তাক ওলাব দিছে ঠিক আছে তো আমি যে কোৱেশ্চনটো কৰিম তোমালোকে চোৱা এতিয়া চোৱা মই লিখি লৈছো 4 ৰ 1 নম্বৰ পাৰ্ট 2 4 8 16 প্ৰথমতে সমান্তৰাল প্ৰগতিত আছে নে নাই তাক আমি জানিব লাগিব তাৰ কাৰণে আমি কি কৰিম প্ৰথম আমি এ ৰ মানটো ওলাম আৰু ডি ৰ মান ওলাম চাওচোন এ আৰু ডি ৰ মানখিনি একে সমান দিয়া আছে নিশ্চয় প্ৰথমে লিখিলাম যে ইয়াত এৰ মানটো কি প্ৰথম পদটো 2 আৰু এটা কি ওলাব লাগে ডি ৰ মানটো ওলাব লাগে
ডিৰ মানটো কি যিকোনো দুটা লোৱা এই দুটা ল'লোঁ এইটো A1 ল'লোঁ আৰু এইটো A2 ল'লোঁ দুটা ল'লোঁ তেনেহ'লে A2ৰ পৰা মাইনাছ A1 তেনেহ'লে A2ৰ মান কিমান আছে 4 মাইনাছ 2 কিমান হ'ল 2 ওলালে তে ডিৰ মানটো কিমান ওলাল 2 ঠিক আছে এনেকুৱা কৰি গোটেইকেইটা পদটো যদি আমি যেতিয়া ওলাম যেতিয়া গোটেইকেইটা পদতে একে মান ওলাব তেতিয়া আমি ক'ব পাৰিম যিটো সমান্তৰ প্ৰগতিত আছে বুলি ঠিক আছে এইটো A1 আৰু A2 ল'লোঁ ঠিক আছে আকৌ এতিয়া ল'ম ডিৰ মান ওলাম ক'ৰ পৰা A3 পৰা A2 আচ্ছা A3 কোনটো হ'ব এইটো হ'ব 3 নম্বৰ পদ কিমান আছে 8 এটাৰ পৰা মাইনাছ কিমান 4 কিমান ওলাব এইটোৰ পৰা 4 গ'লে কিমান হ'ব 4 ঠিক আছে নেক্সট আৰু এটা কৰিম এতিয়া ওলাম ডি A4ৰ পৰা A3 মাইনাছ ঠিক আছে আচ্ছা A4ৰ পৰা A4ৰ মানটো কিমান আছে 16 মাইনাছ 3 কিমান 8 তো 16 পৰা 8 গ'লে কিমান থাকিব 8 এতিয়া দেখা পালোঁ যে ইয়াতে গোটেইটা সাধাৰণ অন্তৰ এই যে সাধাৰণ অন্তৰগিলা ওলালোঁ এটা যে 2 ওলাল ইফালে যে 4 ওলাল ইফালে যে 8 ওলাল তো গোটেইকেইটাতে সাধাৰণ অন্তৰটো বেলেগ বেলেগ তো গতিকে এইটো এটা সমান্তৰ প্ৰগতিত নাই যদি সমান্তৰৰ প্ৰগতিত থাকিব হ'লে পোনপ্ৰথমে গোটেইকেইটা ডিৰ মান পদৰ যিটো ডিৰ মান ওলাব ডিৰ মানগিলা সমান হ'ব লাগিব এতিয়া মই লিখি দিব পাৰোঁ যে যিহেতু A2 মাইনাছ A1 ইকুৱেল A3 মাইনাছ A2 ইকুৱেল A4 মাইনাছ A3 এই গোটেইটা সমান নে সমানটো নহয় যদি সমান হ'লে হয় তেনেহ'লে সমান্তৰ প্ৰগতি হ'ল তেনেহ'লে কি অসমান সমান নহয় কাটি দিলোঁ সেইকাৰণে লিখি দিবা যে এইটো এটা এপি গঠন নকৰে এতেকে এপিত নাই বাছ এইখিনিতে প্ৰথম যি 4 নম্বৰৰ প্ৰথম কুৱেশ্যনটো সমাপ্ত হ'ল এতিয়া নেক্সট কুৱেশ্যনটো 4 নম্বৰৰ ছেকেণ্ড পাৰ্টটো কৰিম এতিয়া 4 নম্বৰৰ ছেকেণ্ড পাৰ্টটো কৰাৰ কাৰণে পোনপ্ৰথমে চাব লাগিব মানখিনি কি দিয়া আছে 4 নম্বৰ ছেকেণ্ড পাৰ্টটো কি আছে 2, 5/2, 3, 7/2 সেই হিচাপত মই লিখি ল'ম এতিয়া যে 2, 5/2, 3, 7/2 ডট এইটো সমান্তৰ প্ৰগতি আছে তো ইয়াৰ পিছত ইয়াৰ পৰা আমি ওলাম তো প্ৰথমে ইয়াত কি হ'ব ইয়াত এৰ মান কি হ'ব 2 এইটো প্ৰথম পদ আচ্ছা ডিৰ মানটো প্ৰথম যেতিয়া ডিৰ মান যে ওলাব যাম কি কৰিম A2 মাইনাছ A1 আচ্ছা A2 মান কিমান আছে 2 নম্বৰ পদটো কিমান আছে 5/2 মাইনাছ A1 2 আচ্ছা এতিয়া লসাগু ল'লে কিমান 2 এটা এক আছে তো গতিকে 5 থাকিল মাইনাছ 2 2 4 কিমান হ'ব 1/2 ঠিক আছে এতিয়া নেক্সটটো চাওঁ নেক্সট আৰু এটা ডি ওলাম যিটো হ'ব A3 মাইনাছ A2 আচ্ছা A3 মান কিমান আছে A3 মান কিমান আছে 3 মাইনাছ A2 কিমান 5/2 তো এইটো ডি মান ল'ব গ'লে এতিয়া এটা 1 ল'লোঁ এতিয়া লসাগু ল'ব পাৰিম 2 2ৰ ভিতৰত 1 2বাৰ যায় 2 3 গুণ কিমান হ'ল 6 মাইনাছ 5 কিমান হ'ব 1/2 দেখা পালোঁ দুটাতে একে হৈছে 3 নম্বৰটো চাওঁ ডিৰ মান A4 মাইনাছ A3 আচ্ছা A4 মান কিমান 7/2 মাইনাছ কিমান 3 আচ্ছা এতিয়া লসাগু লোৱা তেলে এটা 1 আছে তো গতিকে 2 হ'ল লসাগু 2 2 একবাৰ যায় তোৰ হাতৰ লগত পূৰণ কৰিলে সেই হাতে হ'ব মাইনাছ ইনটু মাইনাছ চিন দিলোঁ 3 তলত এটা 1 আছে 1টো 2 2বাৰ যায় 2 3 গুণ 6 আচ্ছা এইটো 1/2 পালোঁ ঠিক আছে ইয়াৰ অৰ্থ হ'ল তিনিটাতে আমি সাধাৰণ অন্তৰ যিবিলাকে এই যে আমি ডিবিলাক যে পাইছোঁ এই ডিবিলাক যে তিনিটাই সাধাৰণ অন্তৰ কি একে ঠিক আছে 1/2 গতিকে এইটো এটা সমান্তৰ প্ৰগতিত আছে ঠিক আছে গাইজ এটা যেতিয়া সমান্তৰ প্ৰগতিত আছে যদি সমান্তৰ প্ৰগতিত থাকে তেনেহ'লে কি কৰিব দিছে ডিৰ মানটো নিৰ্ণয় কৰিব দিছে আৰু শেষৰ তিনিটা পদ ওলাব দিছে আমি ওলাম এতিয়া প্ৰথমে আমি ডিৰ মানটো ওলাব যাম আমি এটা লিখি দিম এনেকৈ যে এতেকে A2 মাইনাছ A1 ইকুৱেল A3 মাইনাছ A2 ইকুৱেল A4 মাইনাছ A3 এতেকে সমান্তৰ ঠিক আছে সমান্তৰ প্ৰগতি গঠন কৰে ঠিক আছে গঠন কৰাৰ লগে লগে আমি এতিয়া বাকীখিনি কাম কৰিব লাগিব
যেতিয়া গঠন কৰি আছে তেতিয়া আমি তাতে ওলাব লাগিব যে সাধাৰণ অন্তৰ। এতিয়া এতেকে লিখিম সাধাৰণ অন্তৰ, সাধাৰণ অন্তৰ। আচ্ছা, সাধাৰণ অন্তৰটো কি হ'ব? অৰ্থাৎ হলো ডি। আচ্ছা, সাধাৰণ অন্তৰটো কিমান হলো? গোটেইটা কিমান হৈছে? হাফ। সেইটো লিখি দিলোঁ। আচ্ছা, নেক্সট যিটো পদ হ'ব, এইটো এটা, দুটা, তিনিটা, চাৰিটা পদ আছিল। 5 নম্বৰ পদৰ অৰ্থ কি লিখিব লাগিব আমাৰ A5। 5 নম্বৰ পদ মানে কি? A5। তো ইয়াতে A প্লাছ 4 দি লিখিব লাগিব। আচ্ছা, এৰ মানটো কিমান আছিল? এৰ মানটো আছিল, আমি ইয়াতে লিখিছিলোঁ এৰ মানটো আছিল 2, মানে প্ৰথম পদটো। ঠিক আছে, আমি এতিয়া লিখি দিলোঁ 2 প্লাছ 4 ইনটু ডি। ডি মান কিমান? হাফ। বাছ এই 2 এইটো কাটি দিয়া, কিমান বাৰ যাব? 2 বাৰ। 2 যোগ 2 গুণ কিমান? 2, কিমান হ'ল? 4। মানে তোমাৰ A5ৰ মানটো কিমান হ'ব? A5ৰ মানটো হ'ব 4। ঠিক আছে, এতিয়া A6ৰ মান কি লিখিম? A প্লাছ 5D। ঠিক আছে, এতিয়া A প্লাছ 5D লিখিম। লিখাৰ লগে লগে এৰ মান কিমান? 2 প্লাছ 5 ইনটু ডি। 5 ইনটু ডি। ডি মান কিমান আছে? হাফ। তো এইটো কাগজতে নাযায় এইবাৰ। তো এইটো 2 লিখিলোঁ। এইটো ওপৰত পূৰণ কৰিলোঁ, 5/2 হ'ল। এতিয়া লসাগু ল'লোঁ, 2 হ'ল। 2 এতলত এটা 1 আছে, 1 2 বাৰ যায়, 2 দুগুণ কিমান হ'ব? 4 প্লাছ এইটো 5 থাকি গ'ল। ঠিক আছে, ওপৰত 9 হ'ল, তলত 2 হ'ল। ঠিক আছে, আৰু এটা পদ ওলাব লাগিব ন। এতিয়া আৰু এটা পদ ওলাব গ'লে এইখিনিতে ওলাই দিওঁ মই যে A7 ওলাব লাগে। এতিয়া A7ৰ কাৰণে কি লিখিম? A প্লাছ 6D। মই কৈছোঁ 1 কমাই দিলে হ'ল। তো এৰ মান কিমান? 2 প্লাছ 6 ইনটু ডিৰ মান কিমান? হাফ। তো এই হাফেৰে 6 ভিতৰত কিমান যায়? 3 বাৰ যায়। তো থাকিল কিমান? 2 পূৰণ 3 পূৰণ 1। ঠিক আছে, 2 যোগ 3 পূৰণ 1। তো 2 আৰু 3 কিমান হ'ব? 5। তো এইটো আমি যাই পালোঁ যে এইটো পালোঁ যে 5 নম্বৰ পদটো হ'ল 4, 6 নম্বৰ পদটো হ'ল 9/2, 7 নম্বৰ পদটো হ'ল 5। তো এইটো লাষ্টত লিখি দিম যে এতেকে দি পৰৱৰ্তী পদ তিনিটা। পৰৱৰ্তী পদ তিনিটা কি কি হ'ব? 4, 9/2, 5। এই এপ্লাইছোঁ 4, 9/2, 5 ... আৰু আমি লৈ থাকিব পাৰিম। ঠিক আছে, এটা সমান্তৰাল প্ৰগতি গঠন কৰে। তাৰ কাৰণে আমি যেতিয়া গঠন কৰিব তেতিয়া আমি সাধাৰণ অন্তৰটো ওলাব লাগিব আৰু এনেকৈ 3টা পদ ওলাই দিব। তোমালোকে চিৰিয়েলি তলে কৰিবা। মোৰ ঠাইখিনিৰ মেনেজমেণ্টৰ কাৰণে মই চাইডে কৰি গৈছোঁ। তোমালোকে তলত কৰিবা ধুনীয়াকৈ, কাৰণ এক্সামত যাতে তোমালোকে পৰিপাটিভাৱে কৰিব পাৰা, ধুনীয়াকৈ হেণ্ডৰাইটিং দি কৰিবা, যাতে তোমালোকে টিচাৰজনে বুজি পালে সুবিধা হয় আৰু মাৰ্কখিনি দিওঁতে সুবিধা হয়। তো এইখিনিতে ছেকেণ্ড পাৰ্টটো হ'ল 4 নম্বৰ কুৱেশ্যনত। এতিয়া থাৰ্ড পাৰ্টটো কৰিম। এতিয়া চোৱা 3 নম্বৰ পাৰ্টটো কি দিয়া আছে? -1.2, -3.2, -5.2, -7.2। এই সংখ্যাটো এতিয়া আমাৰ যিটো দিয়া আছে, এইটো সমান্তৰাল প্ৰগতি আছে নে নাই চাব দিছে। যি থাকে ডি ওলাব দিছে আৰু 3টা পৰৱৰ্তী পদ ওলাব দিছে। ঠিক আছে, চাওঁ আমি আছে নে নাই। মই প্ৰথমে লিখি লওঁ। এতিয়া মই লিখি দিলোঁ -1,2, -3,2, -5,2, -7,2। তো প্ৰথমে এতিয়া সাধাৰণতে আমি এতিয়া কি কৰিব লাগিব? প্ৰথমে এই চাব লাগিব যে সমান্তৰাল প্ৰগতি আছে নে নাই। তো ইয়াত লিখি ল'ম যে ইয়াত এৰ প্ৰথমে আমি জানো যে এৰ মানটো কিমান হ'ব? লিখি লওঁ যে এৰ মানটো -1.2। আচ্ছা, A1, A2ৰ মান এনেকৈ কৰিলে অলপমান তোমালোকে বুজোঁতে সুবিধা হ'ব। A2ৰ মান কিমান আছে? -3,2। A3ৰ মান -5,2। আচ্ছা, A4ৰ মান -7,2। ঠিক আছে, এইখিনি দিয়া আছে। তো এতিয়া প্ৰথমে আমি কি কৰিম যে A2ৰ পৰা A1 মাইনাছ কৰিম। তেনেহ'লে আমাৰ কি ওলাব? প্ৰথম এটা ডি মান এটা ওলাই যাব। ঠিক আছে, ডি মান এটা ওলাব। তো A2 কিমান? A2 হ'ল -3.2 -1.2 হ'ল A1। তেনেহ'লে ডি মানটো ওলাব লাগিব। এতিয়া চোৱাচোন ডি মানটো কিমান ওলাব? ইয়াৰ পৰা মাইনাছ কৰিলে যিটো মই এতিয়া সংখ্যাটো পাতি লওঁ, কিমান আছে? -3.2ৰ পৰা যে মাইনাছ কৰা 1.2, 3.2ৰ পৰা যদি এতিয়া 1.2 তুমি মাইনাছ কৰিবা, মাইনাছ কৰোঁতে চোৱা কিন্তু আৰু এটা কথা আছে দেই, ইয়াতে আৰু এটা মাইনাছ থাকিব নহয়। এইটোৰ লগত এটা মাইনাছ আছে। এই -1.2ৰ লগত আকৌ মাইনাছহে কৰিব লাগে। তো মাইনাছ কি হ'ব? প্লাছ হৈ যাব। ঠিক আছে, তো 2ৰ পৰা 2 এইটো যেতিয়া প্লাছ কৰিবা
তোমাৰ ইয়াৰ পৰা ইয়াতে যেতিয়া বিয়োগ কৰিবা তোমালোকে অলপমান ধ্যান দিবা যে 2ৰ পৰা 2 গ'লে কিমান থাকে মানে এইটো ধনাত্মক সংখ্যা তাৰ পৰা আমি বিয়োগে ক'ব লাগে ন তো এইখিনি সংখ্যা আমাৰ প্লাছৰ এইখিনি মাইনাছৰ তো তোমাৰ তাতে যিখিনি সংখ্যা তোমাৰ ধাৰত আছে তুমি সেইখিনি কুৱেশ্যনখিনি তুমি মিলাই ল'ব লাগিব তুমি বুজি ল'ব লাগিব যে মই ইয়াতে এটা আৰু এটা লাইন কৰি দিওঁ তেনেহ'লে বুজোঁতে সুবিধা হ'ব 3.2 মাইনাছ মাইনাছ কি হ'ব প্লাছ কি থাকিল 1.2 আচ্ছা 3.2 ধাৰত আছে তাৰ পৰা 1.2 ওলাই দিব লাগে ঠিক আছে কিমান হৈ যাব 3.2 পৰা 1.2 যদি বাদ দি দাও মাইনাছ কৰি দিয়াচোন কিমান থাকিব 2 পৰা 2 গ'লে 0.3 পৰা 2 গ'লে কিমান থাকে 3 পৰা 1 গ'লে 2 থাকে ঠিক আছে এটা কোনটো চিনটো ডাঙৰ -2 ডাঙৰ তাৰ মাইনাছ চিন হ'ব এনসাৰ কি হ'ব ডিৰ মানটো কিমান হ'ব -2.0 ঠিক আছে এটা ডি পালো প্ৰথম এটা আচ্ছা এতিয়া আকৌ লিখি দিছো যে a3 মাইনাছ a2 ইয়াৰ পৰা দি ওলাম আচ্ছা a3 মান কিমান আছে a3 মান হ'ল -5.2 মাইনাছ এই চিনটো মাইনাছ চিন দিছোঁ আকৌ ইয়াতে কি আছে a2ৰ কাৰণেও মাইনাছ আছে কি -3.2 ইকুৱেল ডি আচ্ছা ডিৰ মানটো ওলাব গ'লে পোনপ্ৰথমে কি কৰিব লাগিব এইটো মই সলভ কৰি লওঁ -5.2 মাইনাছ মাইনাছ কি হ'ব +3.2 আচ্ছা 5.2ৰ পৰা 3.2 বাদ দিলে কিমান থাকিব চোন 0 5ৰ পৰা 3 গ'লে 2 এটা চিনটো কোনো ডাঙৰ আছে এইটোতো ডাঙৰ আছে হয় নে নাই এইটো চিনটো ডাঙৰ না নাই ডাঙৰ চিনটো বহিব আৰু এইটো কিমান থাকিল 2.0 ডি এইটোতো সেই একে পাইছোঁ ঠিক আছে এইটোতো একে পাইছোঁ আৰু এটা পাতি লওঁ যে a4 মাইনাছ a3 ইকুৱেল ডি আচ্ছা a4ৰ মানটো কিমান আছে a4ৰ মানটো হ'ল a4ৰ মানটো কিমান দিছে চোৱা 7.2 মাইনাছ 7.2 কমা a3 মান কিমান দিয়া আছে ইয়াতে a3 মান দিয়া আছে -5.2 সেইটো পাতি দিম এতিয়া 5.2 কি মাইনাছ ঠিক আছে সেইকাৰণে দুটা চিন একেলগে লিখিব নোৱাৰে কাৰণে ব্ৰেকেট দিছোঁ বাছ -7.2 লিখিলা মাইনাছ মাইনাছ কি হ'ল +5.2 তুমি এনেকৈ ভাবিব পাৰা যে 5.2 তোমাৰ তাত আছে এজনে পায় তোমাৰ 7.2 তুমি দি দিলা মানে কি 7.2 ধাৰত আছিল তাতে 5.2 তুমি আজি ধাৰ মাৰি দিলা কিমান টকাৰ ধাৰ থাকিব তুমি ওলাব লাগে তো মাইনাছ চিন কৰি দিয়া 2 পৰা 2 গ'লে 0 7ৰ পৰা 5 গ'লে কিমান 2 মানে আৰু কিমান থাকিল তোমাৰ 2.0 টকা ধাৰত থাকিল ঠিক আছে এনেকৈ ডি মান আকৌ এটা ওলাই গ'লোঁ দেখা পালোঁ যে তিনিটাতে ডিৰ মান ছেম মানে অৰ্থাৎ ইয়াত থকা ডি ইয়াত থকা ডি আৰু ইয়াত থকা ডি তিনিটা ডিয়ে ছেম হৈছে তো গতিকে এই যিটো এইটো সমান্তৰাল প্ৰগতি দিয়া আছে এই সমান্তৰাল প্ৰগতিটো মানে এটা সমান্তৰাল প্ৰগতি আছে মানে যিটো এটা কুৱেশ্যন দিয়া আছে ঠিক আছে এতিয়া সমান্তৰাল প্ৰগতি আছে মানে এতিয়া কি কৰিব লাগিব প্ৰথমে ডি ওলাব লাগিব এই ডিটো গোটেই ওলাইছোৱে তথাপি এতিয়া লিখি ল'ব লাগিব যে এতিয়া এনেকৈ লিখি দিলে হ'ল এতেকে a2 মাইনাছ a1 ইকুৱেল a3 মাইনাছ a2 ইকুৱেল a4 মাইনাছ a3 ঠিক আছে এইবিলাক গোটেই সমান ঠিক আছে গোটেইটা কিমান পাইছোঁ -2.0 ঠিক আছে এইটো লিখি দিলোঁ বাছ এতিয়া লিখি দিলোঁ যে এতেকে এপি গঠন কৰে মানে সমান্তৰাল প্ৰগতি গঠন কৰে বাছ এতিয়া লিখি দিয়া এতেকে সাধাৰণ অন্তৰ আমাৰ এতিয়া সাধাৰণ অন্তৰ ওলাব ছিল ঠিক আছে এতিয়া সাধাৰণ অন্তৰ যেতিয়া ওলাব ছিল তেতিয়া সাধাৰণ অন্তৰ মানে কি ডি মানটো অলৰেডি এটা পাইছোঁ -2.0 ঠিক আছে এইখিনি লিখি দিলোঁ বাছ এতিয়া আমাৰ আৰু পিছৰ যেটা তিনিটা পদ ওলাব ঠিক আছে এতিয়া প্ৰথম এটা কিমান পদ হ'ব a5 ওলাবলৈ কি লাগিব a+4d আচ্ছা এর মান কিমান আছে এর মানটো তুমি ইয়াতে ডাইৰেক্ট পাবা যে প্ৰথম কিমান আছে -1.2 সেইটো পাতি দিলে হ'ল -1.2 প্লাছ 4 ইনটু ডিৰ মানটো কিমান এতিয়া পাইছে যে -2.0 ঠিক আছে এতিয়া -1.2 লিখিলা প্লাছ মাইনাছ কি হ'ল মাইনাছ হ'ল 4 দুগুণে কিমান হ'ল 8 কিভাৱে পূৰণ কৰিবা এতিয়া 8.0 ঠিক আছে যেতিয়া 8.0 পালা তেতিয়াতে আছা এইটোতো মাইনাছ আছে এইটো মাইনাছ আছে দুটা যোগ হৈ যাব ন তো ইয়াতে 8.0 আৰু 1.2 যোগ কৰিলে কিমান হ'ব 9.2 মানে -9.2 ঠিক আছে এইটো এটা পঞ্চম নম্বৰ পদ আচ্ছা 6 মান কিমান হ'ব a+5d এর মান কিমান আছে -1.2 প্লাছ 5 ডিৰ মান কিমান আছে -2.0 ঠিক আছে এতিয়া এর মান কিমান আছে 1.2
এইটো প্লাছ আমাৰ কি হ'ব মাইনাছ 5 দুগুণে কিমান হ'ব 10 দশমিক আছে এটা 0 ঠিক আছে তো দুটাই দশমিক আছে তো এতিয়া লিখি দিলে হ'ল -101.2 দুটা যোগ কৰি দিয়া 2 1 1 কিমান হ'ল 1.1.2 এই দশমিকটো নামি আহিব কি চিন হ'ব মাইনাছ চিন ঠিক আছে আৰু A7 মান মানে অৰ্থাৎ A+6D এর মান কিমান আছে এর মান হল -1.2 প্লাস 6 ইন্টু D মান কিমান আছে D মানটো হল -2.0 ঠিক আছে এতিয়া 1.2 প্লাস এই দুটা যেটা প্লাস মাইনাস কি হ'ব মাইনাস চিন হবে ডাইরেক্ট 6 দুগুণে কিমান হ'ব 12.0 ঠিক আছে এতিয়া এতে 12 আৰু এবাৰ আছে 12.0 আৰু আছে 1.2 দুটা মাইনাস আছে ঠিক আছে এটা যোগ কৰি দিয়া 2 হ'ব 3 হ'ব 1 হ'ব দশমিকটো নামি হ'ল মাইনাস চিনটো নামি গ'ল কিমান হ'ল 1.3.2 ঠিক আছে এইটো আমি কি পালো বাকি যে এইটো এটা পালো এটা A5 এর মান A6 এর মান এইটো হল A7 এর মান ঠিক আছে এটা লাস্টে লিখি দিলে হল এতেকে দি যে পরবর্তী পদ তিনিটা পরবর্তী পদ তিনিটা কি হব এইটোটা -9,2 এইটোটা পালো -11,2 আৰু এইটোটা পালো কিমান পালো -13,2 এইখিনিতে এইটো কোৱেশ্যনটো সমাপ্ত হ'ল নেক্সট 4 নম্বৰ পাৰ্টটো কৰিম তোমালোকে চাই থাকা বুজি পাইছা না তোমালোকে এতিয়া চোৱা 4 নম্বৰ পাৰ্টটো এইটো কি আছে -10 -6 -2 2 কমা ডট 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 এইটো এটা সমান্তৰাল আছে নে নাই তাক চাব দিছে আমি লিখি লওঁ এতিয়া যে লিখি দিয়া আছে সেইমতে আমি এটা লিখি লওঁ ধুনীয়াকৈ তাৰপিছত তোমালোকক বুজাই দি আছোঁ মই অলপমান ৱেইট কৰা চাই লোৱা তো মই লিখি দিম যে 4 নম্বৰ কুৱেশ্যনৰ 4 নম্বৰ পাৰ্ট আচ্ছা দিয়া আছে কি -10 -6 -2 2 ডট 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 ঠিক আছে ইয়াত এর মান কিমান হ'ব -10 আচ্ছা আচ্ছা A2 মান কিমান হ'ব -6 আচ্ছা A3 এর মান -2 A4 এর মান 2 ঠিক আছে পদ হিসাবত লিখি দিলো এতিয়া A2 ৰ পৰা A1 মাইনাস কৰা A2 কিমান আছে A2 হল কি -6 মাইনাস কৰি পেলাই কিমান -10 মানে A1 এতিয়া চোন এটা মই এক লাইনে লিখিছো -6 মাইনাস মাইনাস কি হ'ব +10 তে কিমান থাকিব 4 এনসার আচ্ছা A3 পৰা A2 মাইনাস কৰি দিলো কিমান হ'ব A3 মান কিমান আছে A3 হল -2 -6 আচ্ছা -2 থাকিলে মাইনাস মাইনাস কি হল প্লাস হল 6 কিমান হল এই 4 হল আচ্ছা A4 ৰ পৰা A3 মাইনাস কৰিলো তাহলে A4 ৰ মানটো কিমান আছে A4 ৰ মানটো হল কিমান 2 -2 আচ্ছা তো মাইনাস সরি +2 আর তুই মাইনাস মাইনাস কি হল +2 কিমান হল 4 তো গোটেইটা কি হল যেটো ডির মানটো দেখা পালো যে একে পাইছো 4 4 পাইছো তো গতিকে এটা সমান্তরাল পদ্ধতি গঠন করে তা লিখি দিলে হল যে এ থেকে A2 minus A1 equal A3 minus A2 equal A4 minus A3 ঠিক আছে এনেকে লিখি দিলা লিখে দিয়াৰ পিছত তুমি লিখি দিলে তলা দেখি দিলে যে এপি গঠন করে এই এটা লিখি দিলে হল এপি গঠন করে একই কথা ঠিক আছে আর লাইন ভরার লাভ নাই লিখি দিলে হল সাধারণ অন্তর সাধারণ অন্তর লাগবো সাধারণ অন্তর কিয় কাৰণে কাৰণ এইটো যেটো আমি কোৱেশ্যনটো সলভ কৰিছো তো সমান্তৰাল পদ্ধতিত আছে তো গতে সাধাৰণ অন্তৰটো লগ সাধাৰণ অন্তৰটো কিমান হ'ব 4 d = 4 ঠিক আছে এতিয়া তুমি সাধাৰণ অন্তৰটো 4 লিখিলা তেতিয়া আকৌ অন্তিমৰ আৰু তিনটা পদ লব লাগে মানে A5 আচ্ছা A5 ৰ কাৰণে কি লিখিব লাগিব A + 4d আমি কৈছিলো না যিমান পদ লব লাগে তাৰ লগত এক বিয়োগ কৰি d লিখি দিলে হল আচ্ছা a এর মান কিমান আছে -10 তোমরা পাইছা এর মান কিমান -10 আৰু +4 * d d মান কিমান পাইছা অলরেডি 4 আচ্ছা
-10 প্লাস 4 4 গুণ কিমান হলো 16 আচ্ছা তোমার 10 টাকা ধার আছে 16 টাকা আছে দি দিয়া কিমান টাকা থাকবে আর 6 টাকা থাকবে না তোমার তাত এইটো 6 এইটো হল a5 এর মান আচ্ছা a6 এর মান মানে a প্লাস 5d a মান কিমান -10 প্লাস 5 ইনটু d এর মান কিমান হল 4 তো -10 প্লাস 4 5 গুণ কিমান 20 তো 20 টাকা তোমার আছে তোমার তো 10 টাকা দি দিয়া মোক কিমান থাকিব আর তোমার তাত কিমান 10 20 টাকা বারে 10 টাকা গেলে থাকিব তোমার তাত অনলি 10 টাকা ঠিক আছে এতিয়া a7 অর্থাৎ a প্লাস 6d এর মান কিমান আছে -10 এর মান হল -10 প্লাস 6 ইনটু d d মান কিমান আছে 4 আচ্ছা -10 প্লাস 4 7 কিমান 24 তে 10 টাকা তোমার তা মই পাও তোমার তা আছে কিমান 24 টাকা তুমি মুখ দিয়ে দেবে কেন থাকবে তোমার তাইতে 24 14 টাকা না থাকে জানো ঠিক আছে তো এই যে পালু এতে তলাত দ্বারা লিখে দিলে হল এ থেকে বিয়োগ করতে পারো না এ থেকে পরবর্তী পদ তিনিটা কি পালো এটা পালো 6 ইয়াতে পালো 6 10 14 6 10 14 ডট ডট এনেকে ওলাই থাকিব ঠিক আছে এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ 4 নম্বৰ পাৰ্টটো সম্পূৰ্ণ হ'ল এতিয়া আমি 5 নম্বৰ পাৰ্টটো কৰিব যাই আছো থ্যাংক ইউ গাইজ মই এতিয়া 5 নম্বৰটো কৰিম তোমালোকে চোৱা 4 5 নম্বৰ পাৰ্টস চাই লোৱাতে 4 নম্বৰ 5 নম্বৰ পাৰ্টটো কি আছে 3 প্লাস root over 2 3 plus 2 root over 2 3 plus 3 root over 2 dot 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 এটা সমান্তৰালভাৱে আছে নে নাই তাক চাব দিছে এতিয়া চোৱা আমি লিখি লৈছো কোৱেশ্চনটো যে 3 root over 2 3 root over 2 এইভাবে মানে যিখিনি কোৱেশ্চনটো লিখি দিলো ইয়াত তে a এর মান কিমান হ'ব a1 এর মান কিমান হ'ব 3 a2 মান কি হবো 3 প্লাস root over 2 a3 মান কি হবো 3 প্লাস 2 root over 2 a4 এর মান কি হবো 3 প্লাস 3 root over 2 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা প্ৰথমে আমি a2 minus a1 কৰিম ওকে a2 মান কিমান আছে a2 3 plus root over 2 minus কিমান 3 আচ্ছা 3 plus 2 root over 2 ইয়াৰ পৰা যদি আমি মাইনাস কৰো মাইনাস কৰিলে তোমালোকে সবা আমি এটা ক্যান্সেল আউট কৰিব পাৰিম যে এ -3 + 3 ক্যান্সেল আউট কৰিলে কিমান থাকিল root over 2 বুজি পাইছা না কথাটো নেক্সট a3 minus a2 a3 মান কিমান আছে a2 আছে a3 কৈ আছে 3 plus 2 root over 2 মাইনাস কৰিব লাগে কি 3 plus root over 2 আচ্ছা তেনেহলে পোনপ্ৰথমে এই 3 3 ক্যান্সেল আউট কৰিব পাৰা প্লাস মাইনাস ক্যান্সেল হৈ গল আৰু এটা কি থাকি গেল 2 root over 2 minus root over 2 আচ্ছা দুটা root over 2 ৰ পৰা যদি এটা root over 2 বাদ দি দিলে কিমান থাকে এটা root over না থাকে এটা তুমি এনেকৈ লিখিব পাৰো না সো যদি বুজি নাপা দুটা root over 2 মানে কি root over 2 পূৰণ root over 2 হৈ আছে তো মাইনাস root over 2 আছে তো এইটো কাটা দিলে কিমান থাকিব root over 2 থাকিব এইটো লিখি দিলো root over 2 ঠিক আছে বুজিছা নে নেক্সট a4 minus a3 আচ্ছা a4 মান কিমান আছে 3 plus 3 root over 2 minus এটু আছে এইটো সরি a4 আৰু a3 এইটো 3 plus 2 root over 2 আচ্ছা এই 3 3 ক্যান্সেল করে প্লাস মাইনাস ক্যান্সেল করে দিব পারো এটা ধনাত্মক ঋণাত্মক তো এটা কেটে আছে 3টা root over 3 root over 2 minus 2 root over 2 আছে হয় না নাই তো অর্থাৎ এটা কেটে আছে root over 2 কেটে আছে 3টা আছে ঠিক আছে মাইনাস root over 2 কেটে আছে দুটা আছে তো এইটো ক্যান্সেল করে দিব পারা ঠিক আছে কেটে থাকিল root over 2 থাকি গেল ঠিক আছে অর্থাৎ কি প্লাস হয়ে আছে ন তো যে প্লাস চিহ্ন হয়ে আছে ন তো এনেকে তো প্লাস চিহ্ন দিয়ে দিবা ওরকম প্রবলেম নাই ঠিক আছে তো এই সিস্টেমত তুমি মাইনাস করে দিলা আৰু এটা কি কৰিলা এইখিনি কৰিলে হৈ গ'ল না চাৰিটা পাঁচ দিলো ঠিক আছে ওলাই দিলো এতিয়া দেখাবলৈ যে গোটেইটাতে root over 2 পোৱা যায় ঠিক আছে ইয়াতো আমি প্ৰথম যেটো কোৱেশ্চনটো সলভ কৰিলো কোৱেশ্চন সলভ কৰাৰ লগে লগে আমি কি পালো root over 2 পালো এইটো সলভ কৰিলো root over 2 পালো এইটো সলভ কৰিলো root over 2 পালো ঠিক আছে গোটেইটাতে root over 2 পাইছো গতিকে এটা সমান্তৰাল প্ৰগতি গঠন কৰে তো এতিয়া আমি লিখি দিম যেহেতু a2 minus a1 equal a3 minus a2 equal
A4 মাইনাস A3 এপি গঠন করে এপি গঠন করে ঠিক আছে আচ্ছা এটা তাহলে সাধারণ অন্তর লিখে দাও এ থেকে সাধারণ অন্তর অর্থাৎ ডি ডি কিমান আছে গোটেইটা কিমান আছে √2 তো এইটো √2 হ'ব আচ্ছা এতিয়া A5 নম্বৰ পদটো ওলাব লাগে তো A + 4D আচ্ছা এর মান কিমান আছে এর মান হল 3 প্লাস 4 ইন্টু ডির মান কিমান √2 ঠিক আছে এটা লিখিব পাৰা 3 + 4 √2 এইটো এটা হল এতিয়া A6 মান হ'ব A + 5D এর মানটো কি হ'ব 3 + 5 ডির মান কি √2 তুমি ইয়াক লিখিব পাৰা 3 + 5 √2 এইটো হল A6 মান A7 মান কি হ'ব A + 6D তো এর মান কিমান আছে 3 + 6 ডির মান কিমান আছে √2 ইয়াক তুমি লিখিব পাৰা 3 + 6 √2 এই তিনটা পদ পাই গেল এটা তলা লিখি দিলে হল এর থেকে পরবর্তী পদ তিনিটা কি হব এটা একটা পালা এইটো এটা পালা লিখি দিলা তে 3 + 4 √2 কমা এইটো এটা পালা 3 + 5 √2 এইটো কমা পালা 3 + 6 √2 বাস এইটা কোশ্চেন এইটো এটা ঠিক আছে এইখিনিতে আমাৰ 4 5 নম্বৰ পাৰ্টটো কমপ্লিট হ'ল এতিয়া আমি 4 6 নম্বৰ পাৰ্টটো কৰিম থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ভিডিঅ' মই যিখিনি 4 নম্বৰৰ যিটো অলপ কোশ্চেন থাকি গ'ল 6 নম্বৰৰ পৰা 4 নম্বৰ যিটো 6 নম্বৰ পাৰ্ট 7 নম্বৰ পাৰ্ট এনেকৈ কৰিলে 15টা পাৰ্ট আছে তো সেইখিনি কোশ্চেন থাকি গ'ল মই নেক্সট পাৰ্টত কৰিম তো এইখিনিতে এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ কাৰণ ভিডিঅ'টো অকণমান লেন্দি হৈ গৈছে তো তোমালোকে এইখিনি কোশ্চেনখিনি ভালকৈ বুজি লোৱা আৰু মই নেক্সট যিখিনি কোশ্চেন বাকী থাকিল এই অনুশীলনীত মই নেক্সট পাৰ্টত বনাই পেলাই ভিডিঅ'খিনি তোমালোকৰ তাত শ্বেয়াৰ কৰি দিম থ্যাংক ইউ guys for watching my video.